12,000ৰ পৰা 2 লাখলৈ। আৰম্ভণিতে প্ৰথম আৰম্ভণিতে 12,000 টকা লৈছিলোঁ। তাৰপিছত লাহে লাহে এতিয়া বাঢ়িছে, বাঢ়ি পেলাই এতিয়াতো আমি 2 লাখ টকালৈকে লোন লৈছোঁ। 10,000ৰ পৰা 3 লাখলৈ। আমি 10,000 পে আৰম্ভ কৰিছোঁ। এতিয়া কিমান টকা লৈছে বৰ্তমান? এতিয়া 1 লাখ, আকৌ এতিয়া 1 লাখৰ পৰা আকৌ গৈ এতিয়া 3 লাখ লৈছোঁ আৰু। অতি কম সুদৰ হাৰত মন পচন্দৰ কাম। আপুনিও কৰিব বিচাৰে নেকি? বন্ধন বেংকে আপোনালৈ আগবঢ়াইছে সুবৰ্ণ সুযোগ। অতি কম সুদৰ হাৰত স্বাৱলম্বী হ'ব পাৰিব এতিয়া আপুনিও। স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন হৈছে বন্ধন বেংক। বন্ধন বেংকৰ জৰিয়তে সফলতা লাভ কৰা তেনে দুগৰাকী মহিলাৰ কথাৰে আজিৰ এই প্ৰতিবেদন। নগাঁও জিলাৰ ঢিং বেতকাটি বন্ধন বেংকৰ শাখাৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে কেইবাগৰাকীও মহিলা। কোনোৱে যদি দিছে মিঠাইৰ দোকান, আন কোনোৱে দিছে গেলামালৰ দোকান। প্ৰথমে 12,000 টকাৰে আৰম্ভ কৰা মিঠাইৰ দোকানখন ব্যয়বহুল কৰিব পাৰিছে একমাত্ৰ বন্ধন বেংকে আগবঢ়োৱা ঋণৰ বাবে। বা 10,000 টকাৰে আৰম্ভ কৰা গেলামালৰ দোকানখন চাকাৰ ৰূপ পাইছে মাত্ৰ বন্ধন বেংকে আগবঢ়োৱা ঋণৰ বাবে। সেয়ে তেওঁলোকে আহ্বান জনাইছে সকলোকে বন্ধন বেংকৰ জৰিয়তে নিজৰ লগতে পৰিয়ালটোক স্বাৱলম্বী কৰি তোলাৰ বাবে। অতি কম সুদৰ হাৰত বন্ধন বেংকে ঋণ প্ৰদান কৰি দুখীয়া ৰাইজক সকাহ প্ৰদান কৰাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তুলিছে। তেওঁলোকে নিজ মুখেৰে প্ৰকাশ কৰিলে এই কথা। শ্ৰী ভৱানী দেৱী উপকৃত বহুতো হৈছে। প্ৰথম ল'লোঁ 10,000, তাৰপৰা মানে 15,000 বা এতিয়া 1 লাখলৈকে লৈ আছোঁ আৰু। কিন্তু বহুত আগত সৰু আছিল দোকানটো, এতিয়া মানে ডাঙৰ ঘৰখনো মানে ভালকৈ চলিবলৈ পৰা গৈছে। সেইটো ভালেই ব্যৱসায়টো, ভালেই হৈছে মানে, কোনো মানে অসুবিধা হোৱা নাই। আমি 10,000 পে আৰম্ভ কৰিছোঁ। এতিয়া কিমান টকা লৈছে বৰ্তমান? এতিয়া 1 লাখ, আকৌ এতিয়া 1 লাখৰ পৰা আকৌ গৈ এতিয়া 3 লাখ লৈছোঁ আৰু। এই দোকানটো উন্নত। আৰু এই বন্ধন বেংকৰ পৰা ঋণ লৈ বহুতে স্বাৱলম্বী হৈছে। এতিয়া মই আহিছোঁ এখন ঘৰতে বনোৱা মিঠাই কাৰখানা আৰু জানিব বিচাৰিম বাইদেউৰ পৰা। বাইদেউসকলে ইয়াত মিঠাই বনাইছে। হয় বাইদেউ, আহকচোন অলপ। বন্ধন বেংকৰ পৰা লোন লৈ আমি ভালেই এতিয়া উপকাৰ হৈছে। আমি ইয়াত গাখীৰ উলিয়াওঁতে মিঠাই বনাওঁ, বুন্দিয়া বনাওঁ, এতিয়া ভালেই ব্যৱহাৰ হৈ চলি আছে আমাৰ। আৰম্ভণিত কিমান টকা লৈছিলে? আৰম্ভণিতে প্ৰথম আৰম্ভণিতে 12,000 টকা লৈছিলোঁ। তাৰপিছত লাহে লাহে এতিয়া বাঢ়িছে, বাঢ়ি পেলাই এতিয়াতো আমি 2 লাখ টকালৈকে লোন লৈছোঁ। লৈ পেলাই এতিয়া আমাৰ ভালেই ব্যৱসায়টো চলি আছে। এতিয়া সৰুকৈ এতিয়া ডাঙৰ কৰিছোঁ, ব্যৱসায়টো আমাৰ ভাল হৈছে, ভালেই চলি আছে। যিসকল মহিলাই এতিয়ালৈকে ভাবি আছে যে বন্ধনৰ পৰা পইচা লৈ কিবা এটা উপকৃত হ'ব, সেইসকলক মহিলাক কি আহ্বান জনাব, কি ক'ব? তেওঁলোকে লৈ পেলাই ভালেই, এইটো আমিতো লোনটো আমাৰ দিব লাগিব। লৈ পেলাই আমি কামত লগালেহে আমাৰ তেতিয়া উন্নতি। যোনে ল'ব বিচাৰিছে তেওঁ লৈ পেলাই কাম যদি ব্যৱসায়টো ভালকৈ চলাব পাৰে, সিহঁতৰ উন্নতি হ'ব, সিহঁতৰ ভাল হ'ব ভৱিষ্যতে। আপুনি কি বনায়? আমি অলপ দেখুৱাই দিয়ক কি বনাই, কি আমি এতিয়া গোল্লা বনাওঁ, লালমোহন বনাওঁ, লালমোহন, ভুঞ্জিয়া, গোল্লা আমি নিজে বনাওঁ। এনে ডেইলি কিমান টকা বিক্ৰী কৰি আপুনি? এতিয়া মানে ঘৰতে বহি নাথাকি এনেই কাম কৰিলে আপুনি ভাবে যে সকলোৱে ঋণ লৈ বন্ধন বেংকৰ ঋণ লৈ উপকৃত হ'ব পাৰিব? হ'ব পাৰিব এইটো লৈ পেলাই, যদি নিজে খটাব পাৰে। আৰু যদি পইচা লৈ খাইলেতো আৰু কাম নহ'ব। যোনে পইচাটো লৈ পেলাই যদি ব্যৱসায় চলাব পাৰে তেওঁৰ উন্নতি হ'ব। তো লৈ পেলাই এইটো যদি কাৰোবাৰ ল'ব ইচ্ছা আছে, লৈ পেলাই কামত লগালে সিহঁতৰ আৰু ভৱিষ্যতৰ কাৰণে ভাল হ'ব। আৰু দিনে কিমান টকা উপাৰ্জন কৰে আপুনি? দিনে আমাৰতো হয় 10-15,000 এনেকুৱাতো হয়। আৰু আপুনি এজন মহিলা হৈ পেলাই 10-15,000 টকা দিনত আৰ্হিক কৰি আছে। বেলেগসকলে কি, আপোনাৰ গাঁৱত বহুতো এনেকুৱা মানুহ আছে যে আপোনাৰ যি পজিটিভ আছে সেইটো চাই পেলাই বহুতে ল'ব বিচাৰিছে, সেইসকলক কি ক'ব? তেওঁলোকে লৈ পেলাই যদি কামত লগাব পাৰে, সিহঁতে ল'ব পাৰে। লৈ পেলাই নিজৰ উন্নতি হ'ব, নিজৰ এটা হাত খৰচ ওলাব, যেন বেলেগৰ ওচৰত হাত পাতিব নালাগে। আৰু নিজে লৈ কামত লগাই খটালে নিজৰ ভৱিষ্যতৰ নিজৰো আমাৰ ল'ৰা ছোৱালীকো চলাই নিব পাৰিব, যোনে যেনেকৈ কৰিব পাৰে। আৰু সিহঁতৰ মানে ভৱিষ্যতৰ কাৰণে ভাল হ'ব। পইচা লোৱাত কিবা অসুবিধা পাইছে নেকি? আমি একো অসুবিধা পোৱা নাই। আমি লৈ আছোঁ, আমি কামত খটাই আমি পইচা টাইমলি দি আছোঁ, চলাই আছোঁ, কোনো আমাৰ অসুবিধা হোৱা নাই। কোন ব্ৰাঞ্চৰ পৰা লৈছিলে? আমি ঢিং ব্ৰাঞ্চৰ পৰা লৈছোঁ।
যদি বন্ধন বেংকৰ জৰিয়তে আপুনিও স্বাৱলম্বী হ'ব বিচাৰে তেন্তে পলম নকৰিব শীঘ্ৰেই আপোনাৰ অঞ্চলত থকা বন্ধন বেংকৰ শাখাসমূহৰ সৈতে যোগাযোগ কৰক আৰু আপুনিও লাভ কৰক সফলতা মৈৰাবাৰীৰ পৰা আফতাৰ হুছেইনৰ প্ৰতিবেদন সংবাদ লহৰ